নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আৰম্ভ কৰিছো সিটেট পৰীক্ষাৰ প্ৰস্তুতি। আজি আপোনালোকৰ বাবে লৈ আহিছো অসমীয়া ভাষাৰ এটি গুৰুত্বপূৰ্ণ টপিকস, সেয়া হ'ল ভাষাৰ অৰ্থ, ভাষাৰ সংজ্ঞা, ভাষাৰ বৈশিষ্ট্য বা ভাষাৰ প্ৰকৃতি, ভাষাৰ বিভিন্ন সম্পদসমূহ আৰু ভাষাৰ উপাদান। Meaning of language, definition of language, characteristics or nature of language, resource of language and factor of language. এই টপিকটো বহুত গুৰুত্বপূৰ্ণ হয়, কিয়নো এই টপিকটোৰ পৰা বহুত প্ৰশ্ন সিটেট পৰীক্ষাত আহিছিল আৰু শেহতীয়াকৈ 2024 চনৰ জানুৱাৰী, জুলাই আৰু ডিচেম্বৰ মাহত বহুত প্ৰশ্ন অহা দেখা গৈছে। লগতে সেই প্ৰশ্নসমূহ মই এই ভিডিঅ'টিত ইনক্লুড কৰিছো, গতিকে আপোনালোকে সেই প্ৰশ্নখিনি চাই এটি আভাস পাব যে কেনেকুৱা প্ৰশ্ন আহে। গতিকে এতিয়া আহিছো ভিডিঅ'টিৰ মূল বিষয়লৈ। ভাষাৰ অৰ্থ, মিনিং অফ লেংগুৱেজ। আমি বাস কৰা সমাজখনত পুৱাৰ পৰা গধূলিলৈকে বহুতো মানুহক লগ পাওঁ। এই মানুহবোৰৰ লগত পাৰস্পৰিক ভাৱ বিনিময়ৰ বাবে আমি মুখেৰে কিছুমান ধ্বনি উচ্চাৰণ কৰোঁ। এনেদৰে মুখেৰে উচ্চাৰিত কৰা ধ্বনিৰ সহায়ত অৰ্থযুক্ত শব্দ সৃষ্টি কৰি মনৰ ভাৱ প্ৰকাশ কৰাকে ভাষা বুলি কোৱা হয়। মানে আমি যেতিয়া এজনে আনজনৰ লগত কথা বতৰা পাতো, এই যিটো ধ্বনিৰ সৃষ্টি হয় তাকে ভাষা বুলি সাধাৰণতে কোৱা হয়। তাৰপিছত ভাষা হৈছে মূলতঃ এক যোগাযোগৰ মাধ্যম বা ভাৱ প্ৰকাশৰ মাধ্যম। ভাষা হৈছে মানৱ সংস্কৃতিৰ এক ঘাই উপাদান। ভাষা হৈছে প্ৰতীকধৰ্মী বা ধ্বনিৰ সমষ্টি, মানে চিম্বলিক। এতিয়া আহিছো ভাষা কেনেকৈ আহিছে। সংস্কৃত ভাষ শব্দৰ পৰা ভাষা সৃষ্টি হৈছে। ভাষ শব্দৰ উৎপত্তিগত অৰ্থ হৈছে ব্যক্তবাণী। ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে লেংগুৱেজ। অৰ্থাৎ লেংগুৱেজৰ অৰ্থ হৈছে দ্য ফেকাল্টি অফ স্পিচ, অৰ্থাৎ ব্যক্তবাণীৰ দক্ষতা। ভাষা শব্দটো কেৱল আমি ব্যৱহাৰ কৰা মাত কথাৰ ক্ষেত্ৰতহে প্ৰযোজ্য। আমাৰ বাহিৰে অন্যান্য জীৱ জন্তুবোৰ ভাৱ বিনিময় কৰিবলৈ কিছুমান প্ৰতীকহে ব্যৱহাৰ কৰে, কিন্তু আমি কি কৰোঁ, কথা পাতো। যেনে গৰুৱে হেম্বেলিয়াই, মেকুৰীয়ে মেও মেও কৰে, কুকুৰে ভৌ ভৌ কৰে, চৰাইয়ে চি চি, কাকা কুকু, যেনে কুলিয়ে কুকু কৰে, কাউৰীয়ে কাকা কৰে, চৰাইয়ে চি চি কৰে ইত্যাদি। এনে কিছুমান প্ৰতীক ব্যৱহাৰ কৰা শুনা যায় বা দেখা যায়। কিন্তু আচলতে এই প্ৰতীকবোৰক ভাষা বুলি কোৱা নহয়, কিয়নো সিহঁতেতো কথা নাপাতে, মানুহেহে কথা পাতে, আমিহে কথা পাতো। এতিয়া আহিছো ভাষাৰ সংজ্ঞা। পৃথিৱীৰ বিভিন্ন ভাষাবিদ, মনোবৈজ্ঞানিক, দাৰ্শনিক তথা শিক্ষাবিদসকলে বিভিন্নজনে বিভিন্ন ধৰণে ভাষাৰ সংজ্ঞা আগবঢ়াইছে। তাৰে ভিতৰত কিছুমান উল্লেখযোগ্য সংজ্ঞাৰ তলত উল্লেখ কৰিছো। আপোনালোকে নিশ্চয় গম পায়, নম চমস্কি, ভাইগস্কি, তাৰপিছত B.F. স্কিনাৰ, প্ৰফেচাৰ স্মিথ, বহুতে বিভিন্ন ধৰণে ভাষা সম্বন্ধে মতামত আগবঢ়াইছিল। কিন্তু মই কিছুমান উল্লেখযোগ্য ভাষাবিদে ভাষা সম্বন্ধে কি কৈছে সেয়া মই অন্তৰ্ভুক্ত কৰিছো। যেনে দাৰ্শনিক
এৰিষ্টটলৰ মতে শিক্ষা দাৰ্শনিক আছিল। যিবিলাকে এডুকেশ্যন মেজৰ লৈ পঢ়িছে সিহঁতে নিশ্চয় গম পায় এৰিষ্টটল। গতিকে দাৰ্শনিক এৰিষ্টটলৰ মতে ভাষাই মনৰ অভিজ্ঞতাক প্ৰতিনিধিত্ব কৰে। ভাষাই কি কৰে? মনৰ অভিজ্ঞতাক, আমাৰ যিখিনি মাইণ্ড এক্সপিৰিয়েঞ্চ, তাক ৰিপ্ৰেজেণ্টেড কৰে, মানে প্ৰতিনিধিত্ব কৰে। তাৰপিছত অসমৰ ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীৰ মতে উচ্চাৰিত ধ্বনি প্ৰতীকৰ সহায়েৰে ভাৱৰ পূৰ্ণ অভিব্যক্তিৰ নাম ভাষা। মানে আমি যিখিনি আগতে ক'লোৱে, যিখিনি মানে ধ্বনি উচ্চাৰণ কৰোঁ, এই প্ৰতীকৰ সহায়েৰে আমি যেতিয়া মনৰ ভাৱ পূৰ্ণভাৱে কি কৰোঁ? অভিব্যক্তি কৰোঁ, এক্সপ্ৰেছ কৰোঁ, তাৰে নাম হৈছে ভাষা। কোনে কৈছিল? ডক্টৰ উপেন্দ্ৰনাথ গোস্বামী। তাৰপিছত পতঞ্জলিৰ মতে, মহৰ্ষি পতঞ্জলি তেওঁ কৈছিল মুখেৰে উচ্চাৰণ কৰা ধ্বনিৰ সহায়ত মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰা আহিলে হৈছে ভাষা। মানে মুখেৰে উচ্চাৰণ কৰা, আমি যি কথা কওঁ, যি মানে উচ্চাৰণ কৰোঁ, সেইটোকে বুজাব বিচাৰিছে। এতিয়া ওপৰৰ আলোচনাৰ পৰা আমি ক'ব পাৰো যে ভাষা হৈছে এনে এক মাধ্যম যিয়ে আমাক নিজৰ চিন্তা, ধাৰণা আৰু অনুভৱসমূহক আনৰ আগত প্ৰকাশ কৰাত সহায় কৰে। মানে গোটেইখিনি পঢ়ি আমি শেষত এইখিনিও গম পালো যে কি ভাষাৰ জৰিয়তে আমি আমাৰ নিজৰ চিন্তা, ধাৰণা, মানে থিংকিং, আমাৰ যিখিনি এক্সপিৰিয়েঞ্চ, ফিলিং, এইখিনি আমাৰ কনচেপশ্যন, এইখিনি যেতিয়া আনৰ আগত প্ৰকাশ কৰিব পাৰোঁ তাকে ভাষা বুলি কোৱা হয়। ইয়াৰ মই ইংলিছত দিছোঁ, লেংগুৱেজ ইজ এ মিডিয়াম থ্ৰু হুইচ ওৱান কেন এক্সপ্ৰেছ অনছ আইডিয়া, থট এণ্ড ফিলিং। এই ওপৰখিনিকে ইয়াত ইংলিছত দিয়া হৈছে। টকা ইয়াত নোট দিছোঁ, প্ৰতিটো ভাষা কোৱা লোকক ভাষিক সম্প্ৰদায় বুলি কোৱা হয়। তাৰপিছত এতিয়া আহিছোঁ ভাষাৰ বৈশিষ্ট্য বা প্ৰকৃতি, কেৰেক্টাৰিষ্টিক্স অফ লেংগুৱেজ অৰ নেচাৰ অফ লেংগুৱেজ। বহুত গুৰুত্বপূৰ্ণ হয় এই টপিকটো, কিয়নো ইয়াৰ পৰা প্ৰশ্ন আহিবই। আমি যদি চাওঁ, ভাষা হৈছে বাকযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি। ভাষা হৈছে কিছুমান ধ্বনিৰ সমষ্টি যাৰ দ্বাৰা এজনে আনজনৰ লগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে। প্ৰত্যেক ভাষাৰে কথিত ৰূপ থাকে, কিন্তু লিখিত ৰূপ ইয়াৰ গৌণ উপস্থাপনহে, মানে লুকাই থাকে, মনে মনে থাকে। এতিয়া আহিছোঁ 2 নম্বৰ, যোগাযোগৰ মাধ্যম, মানে কমিউনিকেশ্যন। ভাষা হৈছে যোগাযোগৰ এক মাধ্যম, অৰ্থাৎ লেংগুৱেজ ইজ এ মিনছ অফ কমিউনিকেশ্যন। অলপ আগতে ক'লোৱে। তাৰপিছত ইয়াত টকা দিছোঁ। টকাটো হৈছে পৰীক্ষাত যদি প্ৰশ্ন থাকে আৰু প্ৰশ্নত যদি কেৱল যোগাযোগৰ মাধ্যম বুলি দিয়া থাকে, মানে কেৱল কমিউনিকেশ্যন বুলি থাকে, তেন্তে সেই উত্তৰটো মানে ডাইৰেক্ট ভুল, 100% ভুল। কিন্তু যদি প্ৰশ্নত যোগাযোগ শব্দ উল্লেখ থাকে আৰু তাৰ লগত শিশুৱে বাস্তৱ জীৱনৰ অভিজ্ঞতা, মানে ৰিয়েল লাইফ এক্সপিৰিয়েঞ্চ লাভ কৰে, বা শিশুৰ প্ৰাসংগিক, মানে কনটেক্সট, এই যিটো কনটেক্সট, এই কনটেক্সটটো আপোনালোকে নোট কৰি ল'ব। এই কনটেক্সট ৱাৰ্ড ইমান গুৰুত্বপূৰ্ণ, মানে প্ৰশ্নত কনটেক্সট ৱাৰ্ড ইয়াৰ লগে লগে ডাইৰেক্ট কোনো কথাই নাই, এইটো উত্তৰ 100%। মানে শিশুৰ প্ৰাসংগিক, মানে কনটেক্সট বুলি যদি দিয়া থাকে, তেতিয়াহে উত্তৰটো শুদ্ধ হ'ব। কেৱল যোগাযোগ যদি থাকে তেনেহ'লে ই কেতিয়াও শুদ্ধ নহয়। এনেকুৱা বহুত প্ৰশ্ন আগতে আছে, সেইকাৰণে মই ইয়াত নোট হিচাপে দিছোঁ। তাৰপিছত 3 নম্বৰ, নিৰ্দেশনা, ইনষ্ট্ৰাকশ্যন। ভাষাই শ্ৰেণীকোঠাৰ শিক্ষণ প্ৰক্ৰিয়া চলি থকা সময়ত ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত নিৰ্দেশনা দিয়াত শিক্ষক শিক্ষয়িত্ৰীসকলক
সহায় কৰে অৰ্থাৎ ল্যাঙ্গুৱেজ ইজ এ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন মানে আমি যেতিয়া টাইটতে পঢ়িছো নাইবা হাই স্কুলতে পঢ়িছো যেতিয়া আমাক ছাত্ৰ ছাত্ৰী আমাৰ লগতে যিখিনি ছাত্ৰ ছাত্ৰী আছিল এতিয়া মানে শিক্ষকে আমাক যিখিনি মানে নিৰ্দেশনা দিছিল যে এনেকৈ কৰিব লাগে এনেকুৱা কৰিব লাগে বাহিৰত নাযাবা এই নিৰ্দেশনাখিনি কেৱল ভাষাৰ জৰিয়তেহে দিব পৰা যায় তাকে কৈছে ভাষাই শ্ৰেণীকোঠাৰ শিক্ষণ প্ৰক্ৰিয়া চলি থকা সময়ত ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত নিৰ্দেশনা দিয়াত শিক্ষক শিক্ষয়িত্ৰীসকলক সহায় কৰে তাৰপিছত 4 নম্বৰ ভাষা হৈছে সামাজিক সোশ্যাল ভাষা হৈছে সামাজিক মানে সামাজিক প্ৰক্ৰিয়া কিয়নো সমাজত থাকিবৰ বাবে মানুহক ভাষাৰ প্ৰয়োজন ভাষাইহে মানুহক সমাজৰ লগত যোগাযোগ কৰাত সহায় কৰে সেই কাৰণে ভাষা হৈছে সামাজিক কিয়নো ভাষা অবিহনে আমি কেতিয়াও কাৰো লগত কথা পাতিব নোৱাৰো যেনে ফোন কৰিলেও আমি ভাষা কওঁ কাৰোবাক মাতিলেও আমি ভাষা কওঁ যেনে ঐ এইফালে আহা তাৰপিছত 5 নম্বৰ ভাষা হৈছে সাংকেতিক বা প্ৰতীক ধৰ্মী মানে সিম্বলিক ভাষা হৈছে সাংকেতিক আৰু চিহ্নাত্মক যেনে অ আ ক খ এ বি চি ডি 1 2 3 4 1 2 3 4 এইবোৰ হৈছে সাংকেতিক তাৰপিছত ভাষা হৈছে গতিশীল মানে ডাইনামিক ভাষা হৈছে এক গতিশীল প্ৰক্ৰিয়া কিয়নো সময়ৰ পৰিৱৰ্তনৰ লগে লগে ভাষাও মডিফাইবল চেঞ্জেবল আৰু ইম্প্ৰুভেবল হয় অৰ্থাৎ সংশোধনশীল পৰিৱৰ্তনশীল আৰু বিকাশশীল হয় কিন্তু ভাষা কেতিয়াও ৰিজিড ফিক্স ষ্টেটিক আৰু ইনষ্টেন্সিভ নহয় অৰ্থাৎ অনমনীয় স্থায়ী স্থিৰ আৰু জন্মগত নহয় আৰু ভাষাৰ ষ্ট্ৰাকচাৰক অৰ্থাৎ গাঁথনিক আমি কেতিয়াও সলনি বা চেঞ্জ কৰিব নোৱাৰো কিয়নো ভাষা সদায় গতিশীল মানে পৰিৱৰ্তনশীল আজিৰ পৰা 10 বছৰ আগতে যেনেকুৱা মানে ভাষাবোৰ আমি শুনা পাইছিলো আজিকালি বহুত ভাষা সলনি হৈ গৈছে কিয়নো ভাষা হৈছে ডাইনামিক মানে গতিশীল 7 নম্বৰ ভাষা হৈছে প্ৰণালীবদ্ধ সিস্টেমেটিক অর স্ট্রাকচার মানে মানুহে ভাব বিনিময়ের বাবে যধে মধে যিকোনো ধ্বনিৰে যিখিনি আমি মানে মুখেৰে উচ্চাৰণ কৰো সেই উচ্চাৰণ নকৰে ভাষাৰ নিৰ্দিষ্ট প্ৰণালী মানে স্ট্ৰাকচাৰ আৰু ব্যাকৰণৰ নিয়ম মানে গ্ৰামাৰ ৰুল আছে আমি এনে যিটি উচ্চাৰণ বা ধ্বনি কৰিব নোৱাৰো যেনে ইংৰাজী ভাষাত বাক্য লিখাৰ নিয়ম ইংৰাজীত বাক্য সদায় সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট আদিত লিখিব লাগে পিছতহে অবজেক্টৰ পিছত মানে বেলেগ বেলেগ বস্তু আহি থাকে তাৰপিছত ইংৰাজী ভাষাত বাক্য লিখাৰ ক্ৰম হৈছে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট যেনে আই ইট মেংগো মানে মই আম খাওঁ তাৰপিছত অসমীয়া ভাষাত বাক্য লিখাৰ ক্ৰম যেনে কৰ্তা কৰ্ম আৰু ক্ৰিয়া ইংৰাজীতকৈ ই সম্পূৰ্ণ বিপৰীত কিয়নো ভাৰ্ব থাকে মাজত কিন্তু ইয়াত ভাৰ্ব থাকে শেষত কৰ্তা কৰ্ম আৰু ক্ৰিয়া কৰ্তা যোগ কৰ্ম যোগ ক্ৰিয়া যেনে মই আম খাওঁ সেইকাৰণে কৈছো ভাষা হৈছে প্ৰণালীবদ্ধ মানে ইয়াৰ কিছুমান নিয়ম আছে তাৰপিছত 8 নম্বৰ ভাষা হৈছে যাদৃচ্ছিক এইটো বহুত গুৰুত্বপূৰ্ণ ইয়াৰ পৰা প্ৰশ্ন প্ৰায় অহা দেখা গৈছে ল্যাঙ্গুৱেজ আৰ্বিট্ৰাৰী কোনো ভাষিক সম্প্ৰদায়ে সমাজত ভাৱৰ আদান প্ৰদান
কৰিবৰ বাবে মুখেৰে যিবোৰ ধ্বনি উচ্চাৰণ কৰে সেই ধ্বনিৰ সমষ্টি আৰু সেইবোৰ বুজাব পৰা বাহ্যিক জগতৰ বস্তু বা ভাৱৰ মাজত কোনো ধৰাবন্ধা সম্বন্ধ অৰ্থাৎ ভাষাৰ শব্দ আৰু অৰ্থৰ মাজত কোনো সহজাত সম্বন্ধ নাই। ইয়াৰ পৰা প্ৰশ্ন আহিছিল আৰু ইয়াৰ তলত আপোনালোকে সেই প্ৰশ্নটো চাব পাৰিব। যেনে অসমীয়া ভাষাত আই শব্দই মা বুজায়। আপোনালোকে নিশ্চয় গমে পায় আই মানে মা, কিন্তু সেই আই ইংৰাজী ভাষাত আই শব্দই কি বুজায়? মই। আই শব্দৰ অৰ্থ হৈছে মই। আই শব্দই কিয় অসমীয়া ভাষাত মা বুজায় আৰু আই শব্দই কিয় ইংৰাজী ভাষাত মই বুজায় তাৰ কোনো উত্তৰ আজিলৈকে বিচাৰি পোৱা নাই। আনকি যিমান ভাষাবিদসকল আছে কোনেও বিচাৰি পোৱা নাই। প্ৰত্যেক ভাষাৰ শব্দ আৰু অৰ্থৰ সম্পৰ্ক সম্পূৰ্ণ স্বতন্ত্ৰ, মানে স্বাধীন আৰু পৰম্পৰাগত, মানে পূৰ্বৰে পৰা চলি অহা। সেয়েহে প্ৰত্যেক ভাষাতে এনে জাতিচিকতা মানে আৰ্বিট্ৰেৰিনেছ দেখিবলৈ পোৱা যায়। Note: language arbitrary means there is no inherent relation between the word of the language and their meaning. মানে ভাষা যিটো শব্দ আৰু অৰ্থৰ মাজত কোনো মানে জন্মগতভাৱে কি নাই, সম্পৰ্ক নাই, মানে মিল নাই। এতিয়া আহিছো 9 নম্বৰ। ভাষা হৈছে অস্থায়ী, নট ষ্টেটিক। ভাষা হৈছে অস্থায়ী, ই কেতিয়াও স্থায়ী নহয়। যেনে অভিযানত আমি আমাৰ যি অসমৰ হেমকোষ অভিযান আছে সেই হেমকোষৰ উদাহৰণ লৈছো। এইবাৰ যিমান ডিকচনাৰী আছে অক্সফৰ্ড ডিকচনাৰী, তাতে আপোনালোকে চাব অভিযানত শব্দৰ সংখ্যা দিনে দিনে বৃদ্ধি হৈ থাকে, কিন্তু কেতিয়াও কমি নাযায়। এখন অভিযানত যদি 2025 চনৰ মাৰ্চ মাহত 10 লাখটা শব্দ থাকে বা আছে, কিন্তু 2030 চনত সেই অভিযানখনত শব্দৰ সংখ্যা হ'বগৈ 10 লাখতকৈ বেছি। মানে হয়তো 100 শব্দ বাঢ়িব, 200 শব্দ, 300, 400, 500, এনেকে 1000 এনেকে বাঢ়ি গৈ থাকিব। তাৰপিছত 10 নম্বৰ, ভাষা সমৃদ্ধ পৰিৱেশ, ৰিচ এনভাইৰনমেন্ট। ভাষাৰ কাৰণে ভাষা সমৃদ্ধ পৰিৱেশৰ প্ৰয়োজন। ভাষা সমৃদ্ধ পৰিৱেশৰ অৰ্থ হৈছে শিশুৱে যাতে অতি সহজে ভাষা দক্ষতা আয়ত্ত কৰিব পাৰে, মানে আহৰণ কৰিব পাৰে বা শিকিব পাৰে। তাৰ লগত জড়িত শ্ৰেণী কোঠাত থকা বিভিন্ন ধৰণৰ সঁজুলি আৰু আহিলা। গতিকে আমি গম পালো ভাষা সমৃদ্ধ পৰিৱেশ মানে ৰিচ এনভাইৰনমেন্ট হৈছে কেৱল ভাষাৰ লগত জড়িত নহয়, এজন শিশুৰ সৰ্বাংগীন বিকাশৰ লগত জড়িত। যেনে শ্ৰেণীকোঠা পুথিভঁৰাল, বিদ্যালয়ৰ পুথিভঁৰাল, মানচিত্ৰ, পাৰ্থিৱ পত্ৰিকা, শিশু নিৰ্মিত কিতাপ, শিক্ষক নিৰ্মিত কিতাপ ইত্যাদি, এইসমূহ ক'ত থাকে? লেংগুৱেজ ৰিচ এনভাইৰনমেন্টত বা লেংগুৱেজ ৰিচ এনভাইৰনমেন্টত। তাৰপিছত 11 নম্বৰ বৈশিষ্ট্য লিপি, স্ক্ৰিপ্ট। ভাষাৰ নিৰ্দিষ্ট লিপি থাকে, যেনে নাটক কৰোঁতে, কোনো এখন বোলছবি নিৰ্মাণ কৰোঁতে মানে নিৰ্দিষ্ট লিপি কি কৰা হয়? লিখা হয়। এতিয়া আহিছো ভাষাৰ বিভিন্ন সম্পদসমূহ। এইটো বহুত গুৰুত্বপূৰ্ণ হয়, সেইকাৰণে ইনক্লুড কৰিছো, কিয়নো ইয়াৰ পৰা 2024 চনৰে ডিচেম্বৰ মাহত দুটাকৈ প্ৰশ্ন আহিছিল, সেইকাৰণে ইনক্লুড কৰিছো। বহুত গুৰুত্বপূৰ্ণ টপিকছ। যেনে ভাষাৰ মূল সম্পদ হৈছে 4টা, যেনে স্থানান্তৰকৰণ, পৰম্পৰাগত সৰবৰাহ, উৎপাদকতা
আৰু দ্বৈত ৰূপ। যদি চাও স্থানান্তৰকৰণ বা স্থানান্তৰণ মানে ডিসপ্লেসমেন্ট, এই যে ডিসপ্লেসমেন্ট এই প্রশ্নটোৰ কাৰণে বহুত মানে কি হৈছিল এনসার কি চ্যালেঞ্জ কৰিছিল, কিন্তু এইটো প্রশ্ন মানে শুদ্ধ উত্তৰ অফিচিয়েল এনসার কি দিছিল। আসলে সেই এইটো প্রশ্নই হয়, এইটো কিছু মানে বহুতে চ্যালেঞ্জ কৰিছিল। যদি চাও স্থানান্তৰকৰণ, যাৰ জৰিয়তে মানুহে দূৰ অতীত বা দূৰৰ ঠাইৰ ঘটনাৰ বিষয়ে সবিশেষ বিৱৰণ দিব পাৰে, তেন্তে তাক স্থানান্তৰকৰণ বা স্থানান্তৰণ অৰ্থাৎ ডিসপ্লেসমেন্ট বুলি কোৱা হয়। অৰ্থাৎ ইয়াৰ জৰিয়তে স্থান আৰু সীমাৰ পৰিধি অতিক্ৰম কৰি মানুহে কথা ক'ব পাৰে। মানে কোনো পৰিৱেশ নেদেখাকৈয়ে কেৱল ভাষা ব্যৱহাৰ কৰিয়ে মানুহে সেই ঠাইৰ পৰিৱেশৰ ব্যাখ্যা কৰিব পাৰে, মানে তাতে যাব নালাগে। মানে এক প্ৰকাৰ ই বিশ্বায়নৰ নিচিনা, মানে গ্লোবালাইজেশ্যন। এনে ক্ষমতাৰ বাবেই মানুহে সমগ্ৰ পৃথিৱীৰ খবৰ ৰাখিব পাৰিছে, লগতে অতীতত ঘটা বিভিন্ন ঘটনাৰ বিষয়ে জানিবলৈ সক্ষম হৈছে। মানে কি বুজিলো, ই হৈছে এনে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে কোনো ঠাই বা সীমা নচোৱাকৈয়ে নেদেখাকৈয়ে কি কৰিব পাৰে, কেৱল ভাষাৰ জৰিয়তে মানে আমি কি কৰিব পাৰো, কোনো এখন ঠাইৰ পৰিৱেশৰ ব্যাখ্যা আগবঢ়াব পাৰো, মানে এক্সপ্লেইন কৰিব পাৰো। এই এনে ক্ষমতা যাৰ জৰিয়তে সমগ্ৰ পৃথিৱীৰ খবৰ আমি ৰাখিব পাৰো। ইয়াৰ ওপৰত প্ৰশ্ন আহিছিল। এবার আহিছো পৰম্পৰাগত সৰবৰাহ। শিশু এতিয়া জন্মগতভাৱে ভাষা শিকি নাহি, মা দেউতা ভাই ভনী পৰিয়ালৰ আন সদস্যসকলৰ লগতে সমনীয়া চুবুৰীয়া আৰু সমাজৰ পৰাহে ভাষা আহৰণ কৰে। এনেদৰে ভাষা এটা আয়ত্ত কৰাৰ লগতে শিশুৱে পূৰ্বপুৰুষৰ জ্ঞান ধাৰণা উত্তৰাধিকাৰ সূত্ৰে লাভ কৰে। যেনেকে দেউতাকৰ মাটি লৰাই পায়, ঠিক তেনেকৈ পূৰ্বপুৰুষৰ পৰা এই ভাষা লাভ কৰে। এনেদৰে ভাষা এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ ভাষা এটা সৰবৰাহ হোৱা প্ৰক্ৰিয়াকে পৰম্পৰাগত সৰবৰাহ বুলি কোৱা হয়। তাৰপিছত উৎপাদকতা। মানুহৰ ভাষা হৈছে জীৱ জন্তুৱে কৰা শব্দতকৈ মুক্ত পদ্ধতিৰ। এই মুক্ত পদ্ধতিৰ জৰিয়তে মানুহে সীমিত বাক্যৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ভিতৰত কিছুমান বাক্য আগতে নজনা বা আগতে নুশুনা। চমুকৈ ক'বলৈ গ'লে মানুহে যেতিয়া নিজৰ উদ্ভাৱন শক্তিৰ জৰিয়তে মানে ডিস্কভাৰী কৰিব পাৰে, নতুন নতুন শব্দৰ জৰিয়তে বাক্য গঠন কৰিবলৈ সক্ষম হয়, তেন্তে তাক উৎপাদকতা বুলি কোৱা হয়। তাৰপিছত এই যিটো উৎপাদকতা স্থানান্তৰকৰণ, মানে এই যিটো উৎপাদকতা ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে, কিয়নো অপৰাধৰ পৰা আহিছে, সেইকাৰণে এইটো ইনক্লুড কৰি দিছো। মানে যিটো চাৰিটা অপশ্যন আছে, চাৰিটা অপশ্যনে দিছো। তাৰপিছত দ্বৈত ৰূপ। শব্দ হৈছে কিছুমান ধ্বনিৰ সমষ্টি, কিন্তু ধ্বনিৰ কোনো নিজা অৰ্থ নাই। ধ্বনিৰ যদি সামান্য সলনি হয়, তেন্তে শব্দৰ অৰ্থৰ লৰচৰ হোৱা দেখা যায়। যেনে জাম, কাম, মাম, খাম। এই শব্দকেইটাৰ প্ৰথম ধ্বনিৰ কেৱল বেলেগ, মানে এই যিকেইটা শব্দ আছে প্ৰথম ধ্বনিবোৰৰ হে বেলেগ হোৱা দেখা গৈছে, কিন্তু প্ৰতিটো শব্দই বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিছে। যেনে জাম, কাম, মাম, খাম। চমুকৈ ক'বলৈ গ'লে এটা শব্দ যেতিয়া দুটা বেলেগ বেলেগ ধ্বনি লগ হৈ যেতিয়া বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে, তেন্তে তাক দ্বৈত ৰূপ বুলি কোৱা হয়। এতিয়া আহিছো ভাষাৰ উপাদান, ফেক্টৰছ অফ লেংগুৱেজ। ভাষা এটা হ'বলৈ হলে ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থ, এই চাৰিটা
থকাটো প্ৰয়োজন। ইয়াৰ যিটো ৰূপ আছে সেইটো মানে এই যিটো এপত মই ভিডিঅ'টো বনাই আছো তাতে এই ৰূপটো বদলি গৈছে, কিন্তু টাইপ কৰোঁতে যিটো ৰূপ আছিল সেইটো সলনি হৈ গৈছে। ইয়াৰ উপৰি ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থ এই চাৰিটা উপাদান থকাৰ উপৰিও আন কিছুমান উপাদান দেখিবলৈ পোৱা যায়, যেনে সুৰ, সুৰলহৰ, শাখাঘাত আৰু সন্ধি। এই যিটো শাখাঘাত আৰু সন্ধি ইয়াৰ ওপৰত মই ইয়াৰ পৰৱৰ্তী সময়ত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। মানে অসমীয়া পেডাগজি কমপ্লিট ভিডিঅ' এই চেনেলৰ জৰিয়তে প্ৰস্তুত কৰিম। আপোনালোকে এই চেনেলৰ জৰিয়তে গোটেইখিনি অসমীয়া পেডাগজিৰ কণ্টেণ্ট আৰু পেডাগজি লাভ কৰিব। এতিয়া আহিছো চিটেট পৰীক্ষাৰ পুৰণি প্ৰশ্ন এই টপিকটোৰ মানে কি লগতে, যিহেতু প্ৰথমতে মই কৈছো যে আজিৰ ভিডিঅ'টিত অলপ প্ৰশ্ন ইনক্লুড কৰিছো, গতিকে 1 নম্বৰ প্ৰশ্ন, মানুহৰ ভাষাৰ কোনটো বৈশিষ্ট্যৰ কাৰণে মানুহে তাৎক্ষণিক স্থান আৰু কালত নথকা বিষয়ৰ বিষয়ে কথা ক'ব বা পাতিব পাৰে? শুদ্ধ উত্তৰ 4 নম্বৰ, স্থানান্তৰণ বা স্থানান্তৰকৰণ মানে ডিছপ্লেচমেণ্ট। এই প্ৰশ্নটো আহিছিল চিটেট ডিচেম্বৰ 2024 পেপাৰ 1ত। তাৰপিছত 2 নম্বৰ, তলৰ কোনটো ভাষাৰ ক্ষেত্ৰত শুদ্ধ নহয়? চিটেট ডিচেম্বৰ 2024 পেপাৰ 2ত আহিছিল, মানে শুদ্ধ নহয় বুলি কৈছে। যদি নহয় কয়, নহয় কোৱাৰ লগে লগে জানিব লাগিব যে গোটেইকেইটা অপশ্যন আমাক জনা দৰকাৰ, তেতিয়াহে আমি কোনটো অপশ্যন নহয় সেইটোহে পাৰিম, নহলেতো নাপাওঁ। যেনে কিছুমান ভাষাই মাত্ৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰসংগহে বুজাব পাৰে। 2 নম্বৰ, ভাষাই পৰিচয় ব্যক্ত কৰে। ভাষাই কি কৰে? পৰিচয় ব্যক্ত কৰে। তাৰপিছত 3 নম্বৰ, ভাষা হৈছে বুৰঞ্জীৰ ভাণ্ডাৰ। 4 নম্বৰ, ভাষাই সামগ্ৰিক মানৱ জ্ঞানলৈ বৰঙণি আগবঢ়ায়। উত্তৰ হৈছে কিছুমান ভাষাই মাত্ৰ, এই যিটো মাত্ৰ মানে অনলি, এইটো কেতিয়াও হ'ব নোৱাৰে, বিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰসংগহে বুজাব পাৰে। কিন্তু হয়, কিন্তু তাতে লিখা আছে মাত্ৰ মানে অনলি, সেইকাৰণে এইটো অশুদ্ধ। তাৰপিছত আজি ৰাজু অত্যন্ত সুখী কাৰণ তেওঁ বিদ্যালয়লৈ গৈছিল, মানে স্কুললৈ গৈছে। ৰাজু কিয় সুখী? তেওঁ বিদ্যালয়লৈ গৈছে। তেওঁ তেওঁৰ পৰিয়ালৰ প্ৰথম যি বিদ্যালয়লৈ গৈছে। তেওঁৰ পিতৃ মাতৃকে ধৰি এই পৰিয়ালৰ মানে ৰাজুৰ পৰিয়ালৰ কোনো সদস্যই আজিলৈকে স্কুলত নামভৰ্তি কৰি পোৱা নাই, মানে স্কুলত যোৱাই নাই। গতিকে ৰাজু হৈছে দেশ শিক্ষাৰ্থী, মানে কি? শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব, কিয়নো এই যিটো প্ৰজন্মৰ কথা কৈছো, এই প্ৰজন্মটো অলপ আগতে আলোচনা কৰিছো। এইটো এনেদৰে ভাষা এটা আয়ত্ত কৰাৰ লগতে শিশুৱে পূৰ্বপুৰুষৰ ধ্যান ধাৰণা উত্তৰাধিকাৰৰ সূত্ৰে লাভ কৰে। এইটো ক'ত আছে? পৰম্পৰাগত সৰবৰাহ। এই পৰম্পৰাগত সৰবৰাহ আৰু এই স্থানান্তৰকৰণ, এই দুটা প্ৰশ্ন 2024 চনতে আহিছিল। গতিকে আপোনালোকে চাইছেনে কিমান প্ৰয়োজন? তাৰপিছত 4 নম্বৰ, যেতিয়া ভাষা এটা যাদৃচ্ছিক বুলি কোৱা হয় তেতিয়া বুজা হয় যে 1 নম্বৰ, ভাষাৰ শব্দ আৰু অৰ্থৰ আধাৰ কিছুমান কাৰ্যকৰীকৰণ আৰু ই হঠাৎ হোৱা নহয়। 2 নম্বৰ, ভাষাৰ শব্দ আৰু অৰ্থৰ মাজত কোনো সহজাত সম্পৰ্ক নাই। 3 নম্বৰ, ভাষাৰ পূৰ্ব নিৰ্ধাৰিত নীতি প্ৰিফিক্স প্ৰিন্সিপল মানি চলে। 4 নম্বৰ, ভাষাৰ শব্দ আৰু অৰ্থৰ এক সহজাত সম্পৰ্ক আছে। এইটো প্ৰশ্ন আহিছিল 2024 চনৰ জুলাই মাহত পেপাৰ 1ত। গতিকে আপোনালোকে এই প্ৰশ্ন দুটাৰ
উত্তৰ কমেণ্টত জনাব, তেতিয়া মই গম পাম যে আপোনালোকে কিমান মানে এই টপিকটোৰ লগত সংগতি ৰাখি বুজিব পাৰিছে। গতিকে আজিৰ ভিডিঅ'টি এইখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টি চাই অলপ হ'লেও উপকৃত হ'ব। যদি ভিডিঅ'টি চাই ভাল পাইছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীয়ে যিবোৰে চিটেট পৰীক্ষা দিবলৈ সাজু হৈছে তেওঁলোকলৈও শ্বেয়াৰ কৰি দিব। গতিকে শেষত আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। জয় আই অসম।